নমস্কাৰ দি দিয়ক কাকি। অৰ্গেনিক, টোটেলি অৰ্গেনিক কৰিছোঁ। হয়তো বিশ্বাস নকৰিব পাৰে, কিন্তু ইয়াত আমি গোবৰ সাৰ দমাই থৈ দিয়া আছে, দেখুৱাই দিছোঁ আপোনালোকক। কিবোৰে হৈছে আৰু ইয়াৰ প্ৰডাকশ্যনটো খুব ধুনীয়া হয় আচলতে। আৰু আগলৈ দেখুৱাই দিছোঁ আপোনালোকক। প্ৰায় এজোপাত 5-6টা মানকৈ লাগিছে এইখিনি। এতিয়া আমি হাইব্ৰিড ৰঙালাওখিনি দেখুৱাম, তাত গুটি লাগিছে। ত' লেটছ গো। আৰু এটা কথা ক'বলৈ পাহৰি থাকিলে, আমাৰ এই ফ্ৰেঞ্চ বিনো কৰে, ফ্ৰেঞ্চ বিনো ডাঙৰ হৈছে, ফুল ফুলিব হৈছে আৰু। তো আগতীয়াকৈ লগাইছোঁ, এইখিনি ডাঙৰ হৈছে গছখিনি, চ' ফুল ওলাব আৰু। ইয়াৰ লগতে আমি লাই শাকো কৰা আছে, কেইটামান আচলতে অকণমান বন চাফা কৰিবলৈ আছে। এইখিনি অকণমান জংঘল হৈ আছে, ইটো চাইড আমি চাফা কৰি থোৱা আছে। তো এইখিনি অকণমান চাফা কৰিবলগীয়া আছে বন। চ' এইখিনি লাই, আমাৰ লাই শাক ডাঙৰ হৈ আহিছে আৰু। পুৰা অৰ্গেনিক, টোটেলি অৰ্গেনিক। আমাৰ ইয়াত কোনো ধৰণৰ কেমিকেল লগা নাই, অকল আমি গোবৰে ইউজ কৰোঁ, গোবৰ আৰু পচন সাৰ। কিন্তু ধুনীয়া হৈ উঠিছে সেইখিনি, একদম ডাঙৰ ডাঙৰ পাতখিনি। ইয়াৰ লগতে আমাৰ লাগি আছে হাইব্ৰিড ৰঙালাওখিনি, এইখিনি গুটি ধৰিলে আৰু এই বিকিবৰে হৈছে আৰু। ইয়াৰ প্ৰডাকশ্যনটো খুব ধুনীয়া হয় আচলতে। আৰু আগলৈ দেখুৱাই দিছোঁ আপোনালোকক। এইখিনি পুৰা কাঁইটীয়া গছ লাগি আছে অ'। খুতুৰা শাক, খুতুৰা, এই খুতুৰা পুৰা ডাঙৰ হয়, মাছৰ লগত খাবলৈ খুব ভাল হয় এইখিনি। অৰ্গেনিক, টোটেলি অৰ্গেনিক কৰিছোঁ। হয়তো বিশ্বাস নকৰিব পাৰে, কিন্তু ইয়াত আমি গোবৰ সাৰ দমাই থৈ দিয়া আছে, দেখুৱাই দিছোঁ আপোনালোকক। চ' ইয়াৰ পৰা আমি যিখিনি প্ৰয়োজনীয় সাৰ, ইয়াৰ পৰা আমি য'ৰ তাত পেলাই দিওঁ আচলতে। এইখিনি চব গোবৰ ষ্ট'ৰ কৰি থৈ দিয়া আছে। ইয়াতে একদম বন গজি বহুত ডাঙৰ ডাঙৰ হ'ল। এইখিনি হৈছে গোবৰ সাৰ। তাতে আকৌ আমি পচন সাৰো তৈয়াৰ কৰা হৈছিলে, কিন্তু বাকী খালি আমি আগতে লগাই দিলোঁ। এতিয়া শেষ হ'ল, আকৌ নতুনকৈ আকৌ ষ্টাৰ্ট কৰিমগৈ। গুটিখিনি অকণমান আগলৈ দেখুৱাই দিছোঁ। চ' ইয়াৰ গুটি পুৰা লাগি আছে, প্ৰায় এজোপাত 5-6টা মানকৈ লাগিছে এইখিনি। অঁ কাকি, এই পানীটো এইফালে অকণমান আহিব দিয়ক, ইয়াত অকণমান শুকাই আছে। ত' পানী দিয়া প্ৰচেছ আমাৰ চলি আছে। ত' লিক দিয়া আছে, এই লিগে আমি পঠিয়াইছোঁ। এইটো লিগলৈ দিব পৰা হ'লে, অঁ এয়া পানী দি আছোঁ আমি এতিয়া। এইখিনি পুৰা ৰঙালাও ডাঙৰ হৈ আহিছে, একদম ধুনীয়া, খুব খাবলৈ খুব ভাল হয়, একদম টেষ্টি, পুৰা মানে আঠা আঠা লগা, খাবলৈ খুব ধুনীয়া হয়। চ' এয়াই আৰু, এই স্কুল পিছফালে আমি আলু ৰুলো, অলৰেডি আপোনালোকক দেখুৱালোৱে। এই তাৰ যিটো স্কুল পিছপিনৰ যিটো জেওৰা, সেই বগাকে দেখি আছে, তাৰ পৰা আমাৰ তাৰ যিটো লাষ্ট বাউণ্ডাৰী, সেইটো হয়। আৰু সেইফালে ঘৰ এটা আছে, দেখুৱাই দিছোঁ। এইফালে ঘৰ এটা আছে, সেইটো লাষ্ট সীমা। তাৰ পশ্চিম ফালৰ এইটো লাষ্ট সীমা, পূব ফালৰ এইটো লাষ্ট সীমা। এয়া আমাৰ কাকি কামত লাগি আছে। এইজন আচল মানুহজন দেই, ৰাইট, নমস্কাৰ দি দিয়ক কাকি। এজন পানী দি আছে, খুব ধুনীয়াকৈ কামবোৰ কৰি গৈ আছে। একদম পানী দিয়াৰ একদম ভাল সময়টো এতিয়া, আৰু একদম এই সন্ধিয়া টাইমত দিলে ভাল হয় আচলতে। আৰু ৰাতিপুৱা দিব পৰা হ'লে, ৰাতিপুৱা এনেও এতিয়া নিয়ৰ পৰে আৰু। ত' নিয়ৰ পৰাৰ কাৰণে ৰাতিপুৱা নিদিলেও হয়, কিন্তু সন্ধিয়া টাইমত পানী দিব পাৰিলে বহুত ভাল হয়। আৰু ৰঙালাও গছখিনি তেতিয়া ৰসটো পায় আচলতে, মাটিটো কোমলি থাকিলে ভাল হয়।